মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে সেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইন্টাৰভিউ চলি আছে যিসকলে CM AAA বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইন্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইন্টাৰভিউ সামৰণি মাৰিব খুজিছো যাতে আমি নেক্সট ৭৫,000 যুৱক যুৱতীক 1 লাখ টকা আগবঢ়াব পাৰো আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰো শ্ৰদ্ধাৰ ৰাইজ বহুতে মোক এইকেইটা দিন সুধি আছে যে ADREৰ অৰেল বিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে যে ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিল গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যেটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম মোক আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে PGT আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আমি 5 জুন তাৰিখে provisional result announce kori 5 জুনত provisional list announce korar pisot আপোনালোকৰ document verification hobo আৰু যি সকলৰ documents genuine hobo তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব উত্তৰ 5 জুন তাৰিখে দিব ইয়াৰ পিছত আপোনালোকৰ মনত আছে এনেকুৱা এটা ফেসবুক লাইভ অনুষ্ঠানতে মই কৈছিলো যে সৰকাৰী কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে পোৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব প্ৰায় 18,000 সৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু ম্যাথছ অৰ্থাৎ কোনোবা আহিব লাগিব কোনোবা যাব লাগিব অৰ্থাৎ ম্যাথছ মেকিং হ'ব লাগিব আমি প্ৰায় 8,000 প্ৰাৰ্থীক ম্যাথছ মেকিং কৰিব পাৰিলো অৰ্থাৎ অহা মানুহো আছে সেই স্থানলৈ যোৱা মানুহো আছে যোৱা কালি মই এই গুটে বিষয়টো নিজে পৰীক্ষা কৰিছিলো মই আপোনালোকক জনাব খুজিছো যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পোৰ্টেলৰ জৰিয়তে যি সকল যোগ্য হল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ সমূহ আমি মুকলি কৰি দিম অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব
আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পোৰ্টেল মুকলি কৰিম। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, পৰীক্ষাৰ ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিলে, হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে, গ্ৰেজুৱেশ্যনৰো ৰিজাল্ট দিব। দুটা আঁচনি আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গ্ৰেজুৱেশ্যন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম। নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে, আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম। 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পোৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ। 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয়, প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব, যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে আমি কি পাম? প্ৰতি মাহত আমি 2,500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম। এই টকাটো কিয় দিয়া হৈছে? যাতে আপোনালোকে ইণ্টাৰভিউত এপিয়াৰ কৰিব পাৰে, ইণ্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে, আৰু দেউতা মাৰ পৰা যাতে আমি অন্ততঃ 1 বছৰলৈ টকা পইচা বিচাৰিব নালাগে।